নমস্কাৰ, মই ক্লাছ 9ত পঢ়ো শিৱসাগৰ গভ টেইচ এমপি স্কুলত। ঘটনাটো এইটো হৈছে যে স্কুলত মই মোক মানে তাৰ চিনিয়ৰ ল'ৰাবোৰে মানে ভাবুকি দিয়ে সদায় স্কুলৰ বাহিৰত তোক মাৰিম এনেকুৱা। তাৰপৰা মই এদিন মানে মোক বাহিৰত মাৰিম বুলি গম পালত মই মোবাইলটো লৈ গৈছিলোঁ মানে লৈ গলত তাৰপৰা মাষ্টৰে গম পোৱাৰ পিছত সিহঁতি মোবাইলটো হাতত পালে মোৰ হাতত। তাৰপৰা পোৱাৰ পিছত মোক সিহঁতি মানে বহুত বেয়াকে মাৰিছে স্কুলৰ টিচাৰে। তাৰ এজন কেৰাণী আছে, তেওঁৰ নাম প্ৰদুন্য। তেওঁ মোক মানে আঁঠুকাৰ পিঠিত মানে বহুত লেতেৰাকে মাৰিছে, মানে পিঠিত বহুত বেয়া দাগ আছে মোৰ। মাৰ পিছত মোৰ মাক মাতা হ'ল, মা গ'ল তালৈ। যোৱাৰ পিছত মোৰ মাক বহুত মিছবিহেভ কৰিছে, তাত মাৰ কথা নুশুনে। আৰু মই যেতিয়া মোবাইলটো লৈ গৈছিলোঁ, মই যেতিয়া কৈছোঁ মোবাইলটো কিয় লৈ গৈছিলোঁ মই, তেতিয়া সিহঁতি মোৰ কথা নুশুনে। আমাৰ শ্ৰেণী শিক্ষকক মই কৈছোঁ যে মই মোবাইলটো এই কাৰণে আনিছিলোঁ যে মোৰ স্কুলৰ চিনিয়ৰ ল'ৰাবোৰে মোক বাহিৰত মাৰিম বুলি কৈছিলে। মই ঘৰৰ মানুহক মোৰ মামা এজনক ফোন কৰি পেলাই মই ক'ম বুলি। চ' তেতিয়া মানে মোক কৈছে যে শ্ৰেণী শিক্ষকে তই মাৰ খাব লাগে, তোৰ নিচিনা ল'ৰা বাহিৰত মাৰ খাব লাগে। মানে শ্ৰেণী শিক্ষকৰ নামটো কি? শ্ৰেণী শিক্ষকৰ নাম মানসী শইকীয়া তেওঁৰ নাম। প্ৰধান শিক্ষয়িত্ৰীয়ে গম পায়। তেওঁ কৈছে, তেওঁ মোক আঁঠুকাৰে মাৰাত তেওঁ দেখি আছিলে। দেখি থকাটো তেওঁ একো নাই কোৱা। আৰু তেওঁ মোক 5 দিনৰ কাৰণে তেওঁ মোক পঢ়াৰ পৰা স্কুল যোৱাৰ পৰা বঞ্চিত কৰি ৰাখিছে। আৰু তেওঁ লগতে এইটোও কৈছে যে এই ল'ৰাজনক মানসিক ডক্তৰৰ ওচৰতো দেখাওক, তাৰপিছতে মই ইয়াৰ কথা কিবা ভাবিব পাৰিম। তেওঁৰ নামটো মঞ্জু চেতিয়া। হয়। নহয়। তেওঁ মোক মানসিক ডক্তৰৰ ওচৰত দেখাবলৈ কাৰণে কৈছিলে। থানাত মানে কি মোৰ ল'ৰাটো পিটিছিলে গপ্তত মানে গপ্তত পৰে মোৰ ল'ৰাটো 9ত পঢ়ে। তাক মানে পিটিলে মানে বৰ বেয়াকে পিটিলে। প্ৰায় মই বেংগলত থাকোঁ। কেৰাণীয়ে পিটিছে। প্ৰিন্সিপালৰ ওচৰত ৰখি প্ৰায় 10জনমান টিচাৰ আছে লগত, 10জনমান টিচাৰৰ লগত চাই ৰখি তাক পিটিছে। তাক মানে কিবা কৰি মানে ঘাৰা কৰি লৈছে, তাক পিটিছে। পিটি পেলাই মানে তাক মানে একদম দেখা কৰি মই সেই বিছনাত পৰি মই তাক মেডিকেল কৈছোঁ জয়সাগৰত গৈ পেলাই। জয়সাগৰত মেডিকেল কৰি পেলাই আহি মই কেছ দিলোঁ। এতিয়া যিজন কেৰাণীয়ে পিটিলে আহি তেওঁ কৈছে যে ইয়াক এখন স্কুলত পঢ়িব নিদিওঁ, উলিয়াই দিম। সেইটো কাৰণে মই কেছ চেষ্টা কৰিছোঁ। এই মাত্ৰ থানাৰ পৰা মই ওলাইছোঁ। থানাৰ ভিতৰত কৈছে মই কেছ মেট্ৰিক মিছো কৰিলোঁ, কিন্তু মই সেই শব্দটোৰ কাৰণে মই মিছ নকৰিলোঁ। কেছটো ৰেজিষ্টাৰ কৰিলোঁ। তেওঁ সেইখন গভৰ্ণমেণ্ট স্কুলত, তেওঁ সেইটো কথা তেওঁ ব্যক্তিগত স্কুল নহয়, সেইখন স্কুলতে পঢ়িব ল'ৰা। নামটো কি আছে কেইজনৰ মনাম নাজানো, কিন্তু প্ৰদুন্য নেকি, প্ৰদুন্য ঝোলা গাঁও বুলি কৈছিলে নেকি, ঝোলা গাঁও নেকি চাগে। কিন্তু সি ইয়াক কাটি পিচকে বস্তাত ভৰাই পেলাই দিম কৈছে, সেইটোও কৈছে।